নমস্কাৰ প্ৰথমে আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ওচৰতে আমাৰ যেহেতু বিশ্বনাথ ঘাট আছে, টুৰিষ্ট প্লেচ হয়, ইতিহাস প্ৰসিদ্ধ স্থান হয় বিশ্বনাথ ঘাট। আৰু বিশ্বনাথ ঘাটত আগতেও আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখাইছোঁ, কিন্তু তুলিকাক দেখুওৱা হোৱা নাছিলে, বিশ্বনাথ ঘাটৰ উমাটুমুনি দেখুওৱা হোৱা নাছিলে। মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোককো দেখাওঁ আৰু তুলিকাকো উমাটুমুনিখন দেখাওঁ, সেইটো কাৰণে লৈ আহিলোঁ। এইফালে নাৱত আহি আছোঁ, তুলিকা বোলে ফাৰ্ষ্ট টাইম নাৱত উঠিছে, অলপ ভয়ো কৰি আছে। আৰু এইফালে অজদা আৰু তুলিকা মই তিনিজন আহিছোঁ সেইফালে নাৱত। আৰু আজি পিকনিক যথেষ্ট আহিছে। আৰু উমাটুমুনিত আপোনালোকে হয়তো গম পাইছে, উমাটুমুনিত এতিয়া দৰ্শনাৰ্থীৰ কাৰণে বহুতো কিবাকিবি বস্তু বনাই আছে। নতুনকৈ এটা শিৱ বাবাৰ মূৰ্তি বনাইছে। আপোনালোকক আৰু এটা বস্তু দেখাই দিওঁ, এই মন্দিৰটো দেখিছে, এইটোৱে হৈছে বাবা বিশ্বনাথ মন্দিৰৰ মেইন মন্দিৰ হয়, যিটো মন্দিৰ ছমাহ বামত থাকে আৰু ছমাহ পানীৰ তলত থাকে। আকৌ যেতিয়া বাৰিষা পাৰ হৈ যায়, খৰালি দিনত পুনৰ এই মন্দিৰটো প্ৰতিষ্ঠা কৰা হয়। ইয়াতে পিকনিক খাই আছে, কেইবাটাও পিকনিক পাৰ্টি আহিছে। আৰু ইয়াতে বিভিন্ন ঠাইৰ পৰা এই জেগাটোত পিকনিক খাব আহে, পিকনিকৰ কাৰণে অতি উপযোগী স্থান হয়। 1-2 বছৰৰ পিছত আপোনালোকে ইয়াত আহি বেছি ভাল পাব, কাৰণ ইয়াতে ৰোপৱে হৈ আছে, ৰোপৱে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে সেইটো পাৰে। আৰু এইটো ছাইডে ৰোপৱে কাম চলি আছে। তো 2 বছৰমানৰ পিছত মছৰিটো কমপ্লিট হৈ যাব, তেতিয়া আপোনালোকে আহি বেছি ভাল পাব। আৰু ইয়াত যিহেতু বহুতো মঠ মন্দিৰ আছে, আহিলে আপোনালোকে মঠ মন্দিৰ দৰ্শন কৰা হ'ব। ইয়াতে পিকনিক খাওঁ বুলি ক'লে পিকনিক খোৱাকৈ আহিব পাৰিব। বিশ্বনাথ ঘাটৰ বাসিন্দা হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ। এটা ধুনীয়া জেগাত আমি আচলতে বিলং কৰিছোঁ। ইয়াৰে ল'ৰাটো চিনি পাইছে আপুনি? আপুনি চিনি নাই পোৱা চাগে। এইফালে এতিয়া আহি গ'লোঁ যিটো মূল মন্দিৰ, বিশ্বনাথ ঘাটৰ মেইন মন্দিৰ, সেই যিটো ছমাহ বামত থাকে ছমাহ পানীৰ তলত থাকে, সেই মন্দিৰটো ভাবিলোঁ আপোনালোকক ওচৰৰ পৰা দেখাম। প্ৰাচীন মন্দিৰ হয়, ইতিহাস প্ৰসিদ্ধ এই মন্দিৰ আপোনালোকক দেখুৱাবৰ কাৰণে আহি গ'লোঁ ওচৰৰ পৰা। আৰু ইয়াতে প্ৰথমে চাকি বন্তি লগাই লওঁ, তাৰপিছত ভিতৰৰ পৰিৱেশটো আপোনালোকক ধুনীয়াকৈ দেখাম। প্ৰথমে ইয়াতে যিহেতু দুখন দোকান আছে, 2গৰাকী আইতাৰ পৰা চাকি লৈ লওঁ, তাৰপাছতে আপোনালোকক ভিতৰৰ পৰিৱেশটো আকৌ ওচৰৰ পৰা দেখাম। মোক চিনি পাইছে? ঠিক আছে, আইতাই চিনি পাইছে। বিৰেণ পুতেক হয়। তো ভিতৰলৈ সোমাই আহিছোঁ। এই চাওক ভিতৰৰ ভাগ, ইয়াতে প্ৰথমে চাকি লগাই লৈ লওঁ। আৰু বহু বছৰ পিছত এই মন্দিৰটোলৈ আহিছোঁ, এই মন্দিৰ ভাগলৈ আহিছোঁ বহুত দিনৰ পিছত। এতিয়া যিহেতু খৰালি কাল, সেইকাৰণে আমি ইয়াত আহিব পাৰিছোঁ, কিন্তু যেতিয়া বাৰিষা দিন হয় এয়া কমপ্লিট পানীৰ তলত থাকে এই মন্দিৰ ভাগ। চ' আজি দেখাই দিলোঁ আপোনালোকক। আমি মন্দিৰত চাকি বন্তি লগালোঁ, আৰু এইফালে এতিয়া গৈ আছোঁ উমাটুমুনিৰ ভিতৰ ভাগলৈ। ইয়াত কি ক'ত আছে আপোনালোকক দেখাই আছোঁ, চাই থাকিব। আৰু এই শিলখিনি বৰ প্ৰিয় মোৰ, শিলখিনি বৰ ভাল লাগে। চাওক দেখিছে, এই শিলখিনিৰ ওপৰে ওপৰে আমি গৈ তাত যাব লাগিব। চ' গৈ আছোঁ, দেখাই আছোঁ। তুলিকাই এতিয়া কোনফালে যাম বিচাৰিয়ে পোৱা নাই, বাট বিচাৰিয়ে পোৱা নাই তুলিকাই যাব পাৰিবনে? গৈ থাকাচোন। এই শিলখিনি চাওক, এই শিলৰ ওপৰে ওপৰে যাব লাগিব আমি এতিয়া। এই শিলখিনি কিন্তু বাৰিষা দিনত যে এয়া শিল এটাও দেখা নাপায়, কমপ্লিট পানীৰে ঢাক খাই থাকে বাৰিষা দিনত। এতিয়া যিমানখিনি শিল দেখিছে, এতিয়া বাৰিষা দিনত এটা শিলো দেখা নাপাব আপোনালোকে। আৰু সেই হাতৰ এটা দেখিছে পানীৰ মাজত, সেইটো আগতে লেম্পপষ্ট হিচাপে ব্যৱহাৰ কৰিছিলে। যেতিয়া ইয়াতে জাহাজ চলাচল বেছিকৈ কৰিছিলে, সেই সময়ত এইটো লেম্পপষ্ট হিচাপে আছিলে। আৰু সেই লেম্পপষ্টটো ভাঙি যোৱাৰ কাৰণে তাতে এটা শিৱৰ মূৰ্তি নতুনকৈ নিৰ্মাণ কৰিছে। চাওক বহুত আঁতৰত থকাৰ কাৰণে স্পষ্টকৈ দেখাব পৰা নাই, যদি সেইফালে যাওঁ দেখাম বাৰু। চাওক, আৰু এইটো হৈছে শুক্ৰেশ্বৰ দেৱালয়। আমি এতিয়া শুক্ৰেশ্বৰ দেৱালয়ৰ ভিতৰলৈ সোমাই গৈ আছোঁ। অতি প্ৰাচীন ইতিহাস প্ৰসিদ্ধ এটি মন্দিৰ হয়, দেৱালয় হয়। তো সেই ভাগো আপোনালোকক দেখাই আছোঁ। বহুত দিনৰ পিছত আহিছোঁ। আৰু ইয়াতে কেইবাজোপাও বেলগছ আছে, বেল লাগি আছে। আৰু এই দেৱালয়লৈ আহিলে ইয়াতে আপোনালোকে জোতা চেণ্ডেল খুলিব লাগিব। এই ভাগেই হৈছে শুক্ৰেশ্বৰ দেৱালয়ৰ ভিতৰলৈ সোমাই আহিছোঁ। আৰু শুক্ৰেশ্বৰ দেৱালয়ৰ সন্মুখতে এখন ধুনীয়াকৈ ফলক লিখা হৈ আছে। এটা শিলাখণ্ড, বৃহৎ শিলাখণ্ড আছে। আৰু সেই শিলাখণ্ডত গণেশ, নিত্যপতা নাৰী, মন্দিৰৰ নক্সা আৰু জ্যামিতীয় চিত্ৰ, বিভিন্ন জন্তু, চৰাই আৰু অন্যান্য নক্সা অংকিত হৈ আছে। আৰু শিলটোত 2খন শিলালিপি আছে। মই আপোনালোকক ওচৰলৈ গৈ ধুনীয়াকৈ দেখাম। চ' দেখাই আছোঁ। ইয়াতে বিভিন্ন নক্সা অংকন কৰা আছে, য'ত জীৱ জন্তু, চৰাই চিৰিকটি আপোনালোকে দেখা পাব। আৰু চকৰ বেহুৰ নিচিনা এটা ধুনীয়াকৈ সেই শিলাখণ্ডত লিখা হৈ আছে। ইয়াতে যে জোতা চেণ্ডেল পিন্ধি ওপৰত উঠাটো নিষেধ আছে। মই আপোনালোকক যিমান পাৰোঁ ইয়াতে দেখাই দিম কি কি খোদিত হৈ আছে। ইয়াতে চাওক, অতি প্ৰাচীন, ইয়াতে চৰাই চিৰিকটি, ইয়াতে বিভিন্ন
নক্সা অংকন কৰা হৈ আছে এইবোৰ চাওক শিলত খোদিত হৈ থকা দেখাই দিছোঁ এটা মন্দিৰ এইভাগ মন্দিৰৰ এটা চিত্ৰ অংকন কৰা হৈ আছে দেখিছে মন্দিৰ মই যিমান পাৰিছোঁ আপোনালোকক দেখাই দিছোঁ শুক্ৰেশ্বৰ দেৱালয়ৰ এই শিলাখণ্ড ভাগত অংকন কৰা যিবোৰ চিত্ৰ আছে সেই চিত্ৰবোৰ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ ইয়াত এটা জন্তুৰ নক্সা অংকন কৰা হৈ আছে এইটো কি লিখা আছে মই সঠিককৈ ধৰিব পৰা নাই কিন্তু এই শিলাখণ্ডত লিখা হৈ আছে এয়াই হৈছে শুক্ৰেশ্বৰ দেৱালয় তুলিকা প্ৰথমবাৰ আহিছে তুলিকা কেনেকুৱা লাগিছে জেগাটোত আহি ভাল লাগিছে আৰু এইফালে অকণমান গৈ ইয়াৰ পৰা নদীখনৰ উপভোগ কৰিব পাৰি আৰু বহিবৰ কাৰণে ধুনীয়াকৈ বেঞ্চ চেঞ্চৰ ব্যৱস্থা কৰি দিছে এতিয়া আগলৈ গৈ আছোঁ আগতো মন্দিৰ আছে কেইবাটাও মন্দিৰ আছে সেইটো আপোনালোকক দেখাই আছোঁ আৰু এইফালে বহুতো বগৰী গছ আছে দেখিছে এয়া বগৰী লাগি আছে এইফালে বগৰী সেইটো চাইডেও কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে সেইটো চাইডে আৰু এইফালেও চলি আছে চাওক মানে সেইটো চাইডৰ পৰা এইটো চাইডে সংযোগ কৰিব সেই ৰোপৱে এইফালৰ পৰা এইটো চাইডে হ'ব দেখাই দিছোঁ এইফালেও কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে আৰু সেইটো পৰা মই দেখাই দিছোঁ আপোনালোকক জুম কৰি সেইটো চাইডে সেই বনাই আছে আৰু অলপ আগত আছে মন্দিৰ সেই মন্দিৰো দেখাই আছোঁ আপোনালোকৰ এইফালে কাম চলি আছে চাওক এইটো চাওক বাগেশ্বৰী মাৰ থান এখন থান হয় ইয়াতে চাওক আপোনালোকক যিমান পাৰিছোঁ দেখাই দিছোঁ ওচৰৰ পৰা উমাটুমনি মই বহুতবাৰ আহিছোঁ কিন্তু বাঘেশ্বৰী থানখন মাৰ থানখনত মই এইবাৰ প্ৰথমবাৰ ভিতৰ ভাগলৈ সোমাই আহিছোঁ আৰু ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ এইখনেই হৈছে বাঘেশ্বৰী মাৰ থান ভিতৰ ভাগ আৰু ইয়াতে চাকি বন্তি জ্বলাব পাৰিব সেইফালে যাব নোৱাৰে এইফালে গৈ চাকি বন্তি জ্বলাব লাগিব আমি এবাৰ অন্য এটা মন্দিৰলৈ আহি আছোঁ ওচৰতে আছে বাঘেশ্বৰী মাৰ থানৰ কাষতে আছে এই মন্দিৰভাগ চ' আপোনালোকক দেখাই আছোঁ আৰু এই যোনটো টিঙেৰে এইটো এটা বনাই দিছে যে কৰিডৰ টাইপৰ যে এইখিনি কিবা আমি বৈষ্ণোদেৱী গৈছোঁ যে বৈষ্ণোদেৱীৰ এটা ফিল আহে না বৈষ্ণোদেৱীৰ যোৱাৰ নিচিনা এটা ফিল হয় এইভাগ মন্দিৰ এইফালে ভিতৰত সোমাব নোৱাৰিম আৰু যিহেতু বন্ধ আছে তলা দিয়া হৈ আছে আৰু এই ওচৰতে এজোপা তেতেলী গছ আগতে এবাৰ আহিছিলোঁ ইয়াত তেতেলী খাই গৈছোঁ আৰু এইফালে তলত মন্দিৰ আছে এইফালেও গৈ আছোঁ এইভাগ মন্দিৰ নতুনকৈ নিৰ্মাণ কৰিছে আগতে ইয়াতে শিলাখণ্ডত হনুমানৰ মূৰ্তি এটা আছিলে আৰু এই হনুমানৰ মূৰ্তি থকা শিলাখণ্ডৰ ভাগ ধুনীয়াকৈ এটা দেৱালয় প্ৰস্তুত কৰি দিলে বনাই দিলে নতুনকৈ নিৰ্মাণ কৰিছে আগৰ পৰাই আছিলে কিন্তু ধুনীয়াকৈ আৰবেৰ কৰি দিলে এটা মন্দিৰ বনাই দেৱালয় বনাই চাওক আগতে ভিতৰৰ ভাগ শিলাখণ্ড আছিলে য'ত হনুমানৰ মূৰ্তি আছিলে চাওক এয়া দেখিছে হনুমানৰ মূৰ্তি শিলাখণ্ডত খোদিত কৰা হৈ আছিলে আৰু এতিয়া ধুনীয়াকৈ মন্দিৰভাগ বনাই দিলে নতুনকৈ নিৰ্মাণ কৰি দিলে এইবাৰ আহিছোঁ নতুনকৈ নিৰ্মাণ কৰি থকা যি শিৱৰ মূৰ্তিভাগ সেই শিৱৰ মূৰ্তিভাগ চাবৰ কাৰণে আহিলোঁ এই চাওক একদম ওচৰলৈ গৈ আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ গ্ৰীণ আচিয়ানা ৰিজৰ্টখনৰ সন্মুখভাগতে বনাইছে আৰু আপোনালোকে আহিলে এইটো চাইডে এই শিৱ মূৰ্তিভাগৰ পিছফালে গ্ৰীণ আচিয়ানাখন আছে বিশ্ব কি খবৰ চাওক প্ৰায়খিনি কাম হৈছে আৰু অলপ কাম বাকী আছে সেইটো কাৰণে বাঁহ চাহবোৰ খোলা নাই ৰং চং পৰ্যন্তলৈকে গৈছে এইভাগে হৈছে শিৱৰ মূৰ্তি প্ৰায় 25-30 ফুটমান উচ্চতা আছে মই একজেক্টলি ইয়াৰ উচ্চতাটো গম নাপাওঁ সেইটো কাৰণে জাষ্ট অনুমান কৰি কৈছোঁ আৰু ইয়াৰ পিছফালে আছে গ্ৰীণ আচিয়ানা চ' দেখাই দিলোঁ সম্পূৰ্ণ প্ৰায় 90% হৈ গৈছে আৰু কমপ্লিট হ'বলৈ অলপ বাকী আছে চ' দেখাই দিলোঁ এইটো চাওক আৰু চাৰিওফালে এইফালে নদী ব্ৰহ্মপুত্ৰ নদী ভিউটো আপোনালোকে চাওক কেনেকুৱা লাগিছে জনাব এইফালে ফেৰী এখন আহি আছে নাও এখন আহি আছে আৰু এইফালে হৈছে এইখন গ্ৰীণ আচিয়ানা ৰিজৰ্ট উমাটুমনিৰ ভিতৰত চাৰিওফালে চাওক নদী এইফালে চাওক এখন ব্ৰহ্মপুত্ৰ নদী আৰু এই ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমাটুমনি দ্বীপৰ মাজত এইখন হৈছে গ্ৰীণ আচিয়ানা ৰিজৰ্ট এতিয়া ভিতৰত নোসোমাওঁ আৰু আগতে সোমাইছোঁ চ' বাহিৰৰ পৰা আপোনালোকক দেখাই দিছোঁ ইয়াতে আপোনালোকে থকাকৈ আহোঁ বুলি ক'লেও আহিব পাৰিব তাতে কটেজ আছে আৰু সেই গ্ৰীণ আচিয়ানা ৰিজৰ্টৰ কেম্পাছৰ ভিতৰতে এটা মন্দিৰ আছে সেই মন্দিৰভাগো দেখাই দিলোঁ
আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক উমাদমনিত যি য'ত আছে ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ। পুনৰ আপোনালোকৰ মাজলৈ সুন্দৰ সুন্দৰ ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। 1 hour later. উমাদমনি আপোনালোকক ভিতৰৰ পৰা